নমস্কাৰ, মই দেৱযানী। ভিডিঅ' ক্লিপবোৰ দেখি নাভাবিব যে ইহঁতে ইমান ফূৰ্তিত কেনেকৈ থাকিব পাৰিছে, কাৰণ এইবোৰ ভিডিঅ' ক্লিপ আগৰেই। আৰু ভিডিঅ'টো মিনি ব্লগ বুলিও নল'ব, কাৰণ মই মোৰ মনৰ কথা কেইটামান ক'বলৈহে ভিডিঅ'টো বনাইছোঁ। আৰু যিহেতু সেইদিন ধৰি মোৰ ভিডিঅ' বনাবলৈ মন নোযোৱা হ'ল, ইচ্ছা নোযোৱা হ'ল, সেইকাৰণে ভিডিঅ' নথকাৰ বাবে এইকেইটা ভিডিঅ'কে লগাই দিলোঁ। যিহেতু সকলোৱে জ্ঞাত, যোৱা 19 তাৰিখৰ পৰা অৰ্থাৎ সেই কলা দিনটোৰ পৰা আমাৰ সকলোৰে কি অৱস্থা হৈছে সেয়া হয়তো আৰু কাকো বুজাই ক'ব লগা নাই। আমাৰ প্ৰাণৰ শিল্পী জুবিন দা নোহোৱা হোৱাৰ খবৰটোৱে আমাক কিমান কষ্ট দিছে এয়া হয়তো কোনো বুজাব নোৱাৰে। আৰু ইয়াৰ পাছত কোনোবাই কেতিয়াবা ফূৰ্তি যে কৰিব পাৰিম এই কথা পাহৰিয়ে পেলাইছে। সেইদিনা যেতিয়া খবৰটো মই পাইছিলোঁ, মই নাজানো মোৰ কি অৱস্থা হৈ গৈছিল। ঘৰৰ মানুহ যেন কোনোবা নাইকিয়া হৈ গ'ল। হয়, আমি জানো মৃত্যুটো যে এটা চিৰন্তন সত্য আৰু ইয়াক আমি মানি ল'বই লাগিব, কিন্তু আমি ভবাই নাছিলোঁ যে জুবিন দা নামৰ এটা সত্তাৰ জীৱনলৈও কেতিয়াবা এই মৃত্যু নামৰ শেষটো আহিব। এইকেইদিন ভিডিঅ' বনোৱাৰ ফটো এখন মৰাৰ মোৰ একেবাৰে সাহস হোৱা নাই। কেৱল ভিডিঅ'বোৰ চাইছোঁ, দাদাৰ পুৰণা ইণ্টাৰভিউবোৰ চাইছোঁ, কান্দিছোঁ, আকৌ নিজক বুজাইছোঁ। এই যে মোবাইলটো ফ্ৰণ্টত লৈ কেমেৰাটো অন কৰি কথাকেইটা কোৱাৰ মোৰ সাহস নাই, সেইকাৰণে যি মনলৈ আহিছে ফেচবুকত পাৰোঁ মানে লিখি গৈছোঁ। কাৰণ মই নোৱাৰোঁ মনত কথাবোৰ ৰাখি থ'ব। যেতিয়া গৰিমাবৰ মুখখন আৰু দাদাৰ দেউতাকৰ মুখখন দেখিছোঁ, তেতিয়া সুখটোৱে কিবা বেছিকৈ হেঁচা মাৰি ধৰা যেন লাগে। আমিতো জুবিন দাক প্ৰাণ ভৰি ভাল পাওঁ, কিন্তু তেওঁলোকৰ বাবেতো সম্পূৰ্ণ পৃথিৱীখনেই দাদা আছিল। মোৰ প্ৰভুৱে তেওঁলোকক শক্তি দিয়ক জুবিন দাৰ আধৰুৱা কামবোৰ কৰি যাবলৈ। এইকেইদিন ৰাতি টোপনিও নহা হৈছে মোৰ বুলিয়েই নহয় বাৰু, প্ৰত্যেকৰে মই জানো। ৰাতি 2-3 বজালৈকে কিজান হেডফোনত দাদাৰ গানেই শুনি আছোঁ। তথাপিও মনেই ভৰা নাই তেওঁৰ মাতটো শুনি। আৰু যে কেতিয়াও নুশুনিম সেই মাতটোত গান, সেই কথাটোৱে বেছিকৈ আঘাত কৰিছে মোক। শেষত এটাই ক'ব বিচাৰিছোঁ যে যদি দাদাৰ মৃত্যুত সঁচাকৈ ৰহস্য আছে, তেন্তে মামালৈ এটাই ৰিকুৱেষ্ট, এই অসমৰ জিঅ'টো কাঢ়ি নিয়া মানুহকেইজনক প্লিজ এৰি নিদিব। দাদাক ন্যায় দিয়ক, দাদাৰ পৰিয়ালটোক ন্যায় দিয়ক আৰু আমাক ন্যায় দিয়ক। এই যে কোনোবা নোহোৱা হ'লে কেইদিনমান বাতৰিটো চলে আৰু সকলো নৰ্মেল হৈ যায়, জুবিনদাৰ ক্ষেত্ৰত এয়া কেতিয়াও সম্ভৱ নহয়। দাদা আজীৱন সকলোৰে হৃদয়ত তেওঁৰ কথাৰে, তেওঁৰ গানেৰে জীৱন্ত হৈ থাকিব।